মৰিনী সমষ্টিৰ সন্মানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলৰ সুবাসিত মৰম আশীৰ্বাদৰ বাবে আজি পুনৰবাৰ প্ৰাৰ্থিত্ব পাইছোঁ। দ্বিতীয়তে মই ভাৰতীয় জনতা পাৰ্টীৰ সমূহ জ্যেষ্ঠ তথা শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ NDA মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ প্ৰত্যেকজনতে মোৰ প্ৰতি মৰম সুবাসিকা আৰু সাহস আছিল আৰু সাহস প্ৰদান কৰিছে। ইয়াৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। আমাৰ ৰাজ্য সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম মোৰ ওপৰত দলে বিশ্বাস ৰখাৰ বাবে। আৰু ইয়াৰ লগতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় সভাপতি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াও আমাৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকৃতত আজিৰ তাৰিখত বিৰোধী বুলিবলৈতো একেবাৰে চানবান হৈ গ'ল। বিৰোধী বুলিবলৈ নাই, যুঁজ বুলিবলৈ কাৰ লগত হ'ব একো ধৰিব পৰা নাই, কাৰণ যুঁজ কাৰ লগত হ'ব লগা একো প্ৰাৰ্থীয়ে আমি সন্মুখত দেখি পোৱা নাই। সাংসদৰ যদি পদত্যাগ, কংগ্ৰেছৰ পৰা বিধায়কসকলৰ যদি 2জন 3জন 4জনকৈ পদত্যাগ, শেহতীয়াকৈ শুনা পাইছোঁ আজিকালিৰ ভিতৰত আৰু বাগা কংগ্ৰেছৰ নেতাকৰ্মী বা এটা বাগা মুধচ কংগ্ৰেছ ত্যাগ কৰি আছে বা ত্যাগ আৰু কৰিবলৈ গৈ আছে, আজি বা কালিৰ ভিতৰত ত্যাগ কৰিবলৈ গৈ আছে। মৰিনী সমষ্টিত ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে। কংগ্ৰেছৰ ভালেকেইজন নেতৃত্বস্থানীয় লোকসকলে ভাৰতীয় জনতা পাৰ্টীত অলপ পিছতে তেওঁলোকে যোগদান কৰিব। এনে এটা পৰিৱেশত আমি নিৰ্বাচনত জয় হৈ আছোঁ আৰু আমি কেনেধৰণে বিৰোধী একেবাৰে শূন্য কৰি পেলাব পাৰোঁ, যিকোনো ৰাজনৈতিক বিৰোধী দলক একেবাৰে নিষেধ কৰিব পাৰোঁ, কাৰণ তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতি আমি দেশ গঢ়া, সমাজ গঢ়া আৰু শান্তিপ্ৰিয় এখন সমাজ, শান্তিপ্ৰিয় এটা পৰিৱেশ ঘোষণা কৰি পেলাই, য'ত কৰ্ম মানুহে কৰিব, ইয়াত আন্দোলনমুখী নহয়, কোনো প্ৰতিবাদমুখী নহয়, ইয়াত সকলোৱে নিজৰ ন্যায্য প্ৰাপ্য দাবী নকৰি যেন পায়। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আজি আন্দোলন কৰিব লগা হৈছিল, আজি হস্পিটেল এখনৰ কাৰণে, বিদ্যালয়ৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল, মহকুমাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। কিন্তু বৰ্তমান চৰকাৰে প্ৰত্যেক সমষ্টিকে সমজিলা যি পৰ্যায়ৰ সন্মান জনাইছে, সেই সমজিলাতে আজি বিভিন্ন যি হয়তো মহকুমাৰ দাবী কৰি আছিলে আগত, সেই সমজিলাতে আজি ৰাইজক এটা সমষ্টিতে আজি বিভিন্ন সুবিধা, গণতান্ত্ৰিক অধিকাৰ আজি প্ৰদান কৰিবলৈ চৰকাৰে গৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। শতাংশ বুলি ক'ব গ'লে মই অনুভৱ কৰোঁ 90% ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, ইছাই বুলি নহয়, সকলোৱে ভাৰতীয় জনতা পাৰ্টী দলৰ পক্ষত আছে। কাৰণ 10% হয়তো কোনোবা বাওঁপন্থী চিন্তাধাৰাৰ লোক, কোনোবা লেফটিষ্ট মাইণ্ডৰ, তেওঁলোকে হয়তো অন্য চিন্তা কৰি আছে। বাকী 90% ৰাইজ ভাৰতীয় জনতা পাৰ্টী দলৰ লগত আছে। কাৰণ বিগত 5 বছৰত এটাও অসম বন্ধ নাই। যিখন অসমত ভাৰতৰ স্বাধীনতা হোৱা পিছৰ পৰাই অসম বন্ধ, আজি 5 বছৰ এটা অসম বন্ধ নাই। স্বচ্ছ নিযুক্তি, চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ বাগানৰ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী, স্থায়ী মাতৃভত্তা প্ৰদান, এই কথাবোৰলৈ আজি অসমীয়া সমাজৰ মানুহে আমি আশাৰে বাট চাইছিলোঁ যে ইয়াত অসম আন্দোলন হ'ল, 860জন শ্বহীদ হ'ব লগা হ'ল, তেওঁলোকে কেতিয়া পূৰ্ণাংগ স্বীকৃতি পাব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি শ্বহীদ স্মাৰক, প্ৰায় 200 বিঘা ওচৰা-ওচৰি মাটিত প্ৰায় 200 কোটিতকৈ অধিক পুঁজিৰে তাত শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হওক। আমাৰ অসমীয়া সমাজৰ লোকে বাট চাই আছিলোঁ কেতিয়া আমাৰ বটদ্ৰৱা থান বিদেশী মুক্ত হ'ব। আজি এই বিদেশী মুক্ত মই বিচাৰিছোঁ 1250 বিঘা মাটি আজি বেদখল মুক্ত কৰি আজি তাত আয়োগৰ ক্ষেত্ৰ স্থাপন, এই কথাবোৰলৈ আজি আমাৰ অসমত বাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকে, আজি কি মাৰোৱাৰী, কি বিহাৰী, কি চাহ জনগোষ্ঠী, কি চুতীয়া, কি আহোম, কি মটক, মৰাণ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ যি আৱেগ, যি দুখ আছিল, সেইসমূহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে বুজি আজি এটা এটাকৈ সমাধান কৰি আছে। স্বাস্থ্য পৰিষদৰ আজি প্ৰসংগ যদি কোৱা যায়, স্বাস্থ্য পৰিষদৰ প্ৰসংগ আজি জৰিয়তে সন্মান জনোৱাই হওক। আজি বিশেষকৈ আমাৰ মহিলা সবলীকৰণ, মহিলা উন্নতিকৰণলৈ আজি বিশেষকৈ কন্যা সন্তানসকলক বাল্য বিবাহ ৰোধ কৰি পেলাই, বহু বিবাহ ৰোধ কৰি আঁচনিয়ে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাব গ'লে অভিলাষ ৰচিছে, আজি ইতিহাস ৰচিছে, এটাৰ পিছত এটা। আজি যিসকল আমাৰ ল'ৰা সন্তান এটা সময় হয়তো তেওঁলোকে বা ছোৱালী সন্তান আমাৰ অসমৰ বাহিৰত গৈ পেলাই কৰ্ম কৰিব লগা হৈছিল,
আজি আমাৰ ইয়াতে উদ্যোগ স্থাপনেৰে এটা অসমৰ যিহেতু ছবি অংকন কৰিব বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে স্থলত মই কিঞ্চিতো ভবা নাই যে বিৰোধী ক'ৰবাত স্থান পাব। দেখা গৈছে কংগ্ৰেছে